শুনিও আৰু শেহতীয়াকৈ আপুনি প্ৰেমৰ যিটো সংখ্যা দিলে সেইটো মই খুবেই ছাপোৰ্ট কৰোঁ। মই ভাল পাওঁ মানে এটা মানে পুখুৰীত আবদ্ধ হৈ থাকিবলৈ মোৰো মন নাই। অনুৰাগ থকাটো একো আপত্তি নাই। ধন্যবাদ। ধন্যবাদ মনোজ শৰ্মা ছাৰ। মই দীপিকা বাইদেউ অনুৰোধ কৰিছোঁ। নিজৰ জিলাৰ কবিজন আজি আমাৰ দেশৰ মই নিজে যথেষ্ট আনন্দিত হৈছোঁ। আচলতে মই আমাৰ নলবাৰীৰ বিভিন্ন লোকৰ কবিবিলাকৰ কবিতা আমি পঢ়োঁ আৰু তেওঁলোকৰ কবিতাত আমি থলুৱা তেওঁলোকৰ জন্মস্থানৰ মানে যি শব্দ যি পৰিৱেশ সেইবিলাকৰ এটা মানে তাত কবিতাত আমি অনুভৱ কৰোঁ। তেনেধৰণৰ অনুভৱ থকা কিবা কবিতা মই কিন্তু বৰ্মনে আজিলৈকে পঢ়া নাই। তেনেকুৱা কবিতা যদি আছে মই আপোনাক নিশ্চয়কৈ স্থানীয় মানে শব্দ আৰু পৰিৱেশৰ কিবা বৰ্ণনা থকা কবিতা সেইটো আপোনাক অকণমান মই বিচাৰিম শুনিব বিচাৰিম। আৰু অন্য কথা যে কিছুমান শব্দ এনেকুৱা লাগে আমি যেতিয়া কাব্য চৰ্চা কৰোঁ বা কিবা এটা লিখিবলৈ যাওঁ যে কিছুমান শব্দ মানে উজনি অসমৰ বা আমাৰ নামনি অসমৰ দুইটা ভাষাৰ মানে কিবা এটা মাজত শব্দ এটা তাৰমানে আহি নপৰে। যেনে অতি ঠাণ্ডা হ'লে নলবৰীয়াত টেকি বুলি শব্দ এটা আছে। সেই টেকি শব্দটো তাৰমানে আপুনি অতি ঠাণ্ডা বুলি বৰ জাৰ লাগিছে বুলি ক'ব তাত মানে সেই নোমবোৰ থিয় হৈ নুঠে। গতিকে কিছুমান কবিতাটোৰ প্ৰতি এটা যিটো আকৰ্ষণ দিয়ে সেই ধৰণৰ মানে বস্তু মই বিচাৰোঁ। যথেষ্ট মিল আছে। আপোনাৰ যি মাজৰ পৰা আৰু এটি বিশেষ ঘোষণা AS0585 এই ইনোভা গাড়ীখন আমাৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত ৰাখিত অনুগ্ৰহ কৰি গাড়ীখন কেৱল তেখেতৰ বিয়াখন হ'লনে নাই মই সেইটো জানিবলৈ অকণমান ভিতৰত কথা পাতিম। তেখেতৰ বহুত মানুহ গৈ যদি বিয়াখন হৈছে আমি বিয়াখনতো আজি ভাল পাইছোঁ। পিছতে এতিয়াও এগৰাকী টাংবৰলা হৈ আমি শেষৰ ফালে আপোনাৰ এটা দুটা কবিতা শুনিম। তাৰ আগত মই আপোনাক সুধিব খুজিছোঁ আপুনি এখন বিশেষ গ্ৰন্থ লিখিছিল হু ইজ অখিল গগৈ। গ্ৰন্থখন লিখাৰ পাছতেই অসমত একধৰণৰ কিতাপখনক লৈ বিশেষ চৰ্চা হৈছিলে। কিতাপখনক কোনোবাই ভাল পাইছিলে কোনোবাই বেয়া পাইছিলে। আপুনি কেনে তাৰণাত বা কেনে প্ৰৱণতাত পৰিলে কিতাপখন লিখিলে এই কথাখিনি মোৰ জানিবলগীয়া আছে। মই যদিও কবিতাৰ লগত জড়িত মই কিন্তু ৰাজনীতিৰ লগতো জড়িত। মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ। SFIৰ লগত জড়িত। মই কটনৰ জিয়াছো লৈছোঁ, মেগাজিন ছেক্ৰেটাৰী দিছোঁ, ইলেকশ্যন খেলি। মোৰ বহুত সশস্ত্ৰ সংগ্ৰামৰ এটা সময়ৰ নেতাসকলৰ লগত মোৰ সুসম্পৰ্ক আছিল। অসমৰ ৰাজনৈতিক প্ৰায়বোৰ যুৱ নেতা মোৰ বন্ধু। মই প্ৰায় হাড়ে হিমজে সকলোকে চিনি পাওঁ। এক্সৰে কৰিলে যেনেকুৱা তেওঁলোকৰ মানসিকতা আৰু তেওঁলোকৰ নিজৰ উদ্দেশ্য। মই নিজেই কৃষক মুক্তি সংগ্ৰামৰ জন্মৰ পূৰ্বলগ্ন অখিল গগৈ মই স্বপন বৰ্মন শৰৎ আমি আছিলোঁ। আমি চাংমাৰী এটা ভাড়াঘৰত থাকোঁ আৰু সেই চাংমাৰী ভাড়াঘৰতে এই কুচকাৱাজ চলিছিল কৃষক মুক্তি সংগ্ৰামৰ জন্ম দিয়া। মই নামনি অসমৰ কামাণ্ডাৰ আছিলোঁ, যিটো মানে আমি বনাইছিলোঁ। উজনিৰ আছিলে আদিত্য বৰা বুলি এগৰাকী, তেওঁ প্ৰায়ে মাওবাদী কেছতে জেলতে থাকে নেকি। আৰু অখিল গগৈ আছিলে
সমগ্ৰ যোৰহাটৰ পৰা গুৱাহাটীলৈকে তেওঁ ঐক্যসেনাত আমি যেতিয়া মানে জৈৱিকভাৱে কথাবিলাক পাতিছিলোঁ আৰু এখন সংগ্ৰাম যেতিয়া আমি আগুৱাই নিবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু মই আমি খুব মানুহ অধ্যয়ন কৰি থকা মানুহ খুব সোনকালে বুজি পাওঁ যে মই যদি এইটো সেই মানুহজনৰ পালনাত কৰোঁ, বিপদ আটাইতকৈ মোৰ বেছি ল'ব, কাৰণ মই আৱেগটো মোৰেই বেছি এইকেইদিনৰ ভিতৰত, আৰু তাৰে কেইবাজনৰো ইমান বিপদ হৈছে পিছত, সেই বিপদখিনি মোৰো হ'লহেঁতেন। মোৰ আজিলৈকে কেছ নিচিঙিহেঁতেন, আজি যেনেকৈ আদিত্য বৰাৰ কেছ ছিঙি শেষ হোৱা নাই, মোৰো নিচিঙিলেহেঁতেন। গতিকে মই লাহে লাহে তেওঁৰ পৰা আঁতৰি আহিলোঁ আৰু তেওঁক মই লক্ষ্য কৰিলোঁ যে জাতিটোক যি হাৰত তেওঁ নেতৃত্ব দিব লাগিছিল, যি হাৰত তেওঁ এটা পৰ্যায়লৈকে নিব লাগিছিল, তাক কি পৰ্যায়লৈকে তেওঁ নিব নোখোজি কিয় এটা গম্ভীৰ ৰাখি থ'লে। আৰু মই যিহেতু গুৱাহাটীত থাকোঁ, তেওঁৰ গোটেই বন্ধু বান্ধৱ মোৰ লগতে থাকে। মই যদিও তেওঁৰ লগত ৰাজনৈতিক শত্ৰু, মোৰ ব্যক্তিগত শত্ৰুতা নাই, তেওঁৰ গোটেই বন্ধুবিলাক আকৌ মোৰ আড্ডা মাৰিলে গম পোৱা যায় যে কোনো সন্তুষ্ট নহয় কোনো নেতাক লৈ, কোনো দলৰ নেতাক লৈ। আৰু মই যদিও অৰাজনৈতিক ব্যক্তি, মই প্ৰায়কেইটা ৰাজনৈতিক দলৰ নেতাৰ লগত মই কথা পাতিছোঁ আৰু আগেও লাগো মোক কিন্তু সিমান বেয়া নাপায় তেওঁলোকে, নহ'লেতো মোক ফেচবুকত তেওঁলোকে শেষ কৰি পেলালে হয়, কাৰণ তেওঁলোকৰ আইটি চেমৰ ল'ৰাবিলাকো আকৌ মোৰ লগতে আহি পেলাই সন্ধিয়া আড্ডা মাৰে। গতিকে তেওঁলোকে মোক ইমান গালি গালাজ নাপাৰে, মইহে অকণমান গালি গালাজ পাৰোঁ। তাতে মই দেখিছোঁ যে ই বেয়া, সি ভাল, সি ভাল, সি বেয়া, এনেকৈ অকণমান এতিয়া আটাইবোৰে একেই নিচিনা মোৰ লাগিছে। আৰু যিহেতু মোৰ নিজৰে এটা তেওঁলোকৰ সম্পৰ্ক আছে, তাতে কিছু ধোঁৱা তেওঁলোকে লাভ হয়, সকলোৱে এটা উলিয়াবলৈ দিয়ে, উলিয়াব খুজি হয়, ভাবিছোঁ আৰু বিতৰ্ক কৰিবলৈ ইচ্ছা নাই, ইচ্ছা নাই।